আমি দুইজন জয় আৰু বিজয় যিজনা শ্ৰীহৰি চৰণ দৰ্শনৰ বাবে নাম নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা সেইজনা শ্ৰীহৰিৰ চৰণ দৰ্শন নিতে নিতে আমি কৰি পাৰিছো আছে জানো কোনোজন ভাগ্যৱান আমাৰ সমান এই আমাৰ নিচিনা ভাগ্যৱান নাই তথাপিও ভাই দাদা ইমান কিয় কিয় দেখো আজি তোমাৰ মনে বদল ভাই দাদা কৰা নাই বুজিবে একোকে আজি মোৰ মন কৈছে কোনোবাই যেন পাই মোক ফুৰিৰ পৰা দাদা কৰি কৰি বৈকুণ্ঠ দিবা নিঞ্চিব লাগিব দুয়ো নিচাতে চঞ্চল নহিবা দাদা দেৱতাৰ আশীৰ্বাদ শিৰ পাতি লৈ লভিছো আশ্ৰয় আমি পৰম ঈশ্বৰ কৃপাময়ৰ চৰণ তলত অভাৱতে চিন্তান্বিত হৈ অমংগল নকৰিবা নিজৰ দাদা নাচোন অনুমতি নাপালে প্ৰভু এৰিব নোৱাৰিম পথ জানিবা নিশ্চয় এই বৈকুণ্ঠ দুৱাৰক্ষী অতি আগ্ৰহেৰে আহিছো শ্ৰীহৰি চৰণ দৰ্শনৰ বাবে সেইবাবে এৰি দিয়া দৰ্শন কৰি প্ৰভু নাৰায়ণক সাৰ্থক কৰো শুনা এৰা ব্ৰহ্মাৰ মানৱ পুত্ৰ চাৰি শিক্ষদল বৰ্তমান প্ৰভু আছে এনে সময়ত প্ৰভু দৰ্শন কদাপিতো নহুভান গতিকে প্ৰভু দৰ্শন কৰি পৰীক্ষাৰ গুচি যোৱা তোমালোক বৈকুণ্ঠৰ পাৰিষদে জয় আৰু বিজয় বিনম্ৰভাৱে কৰো অনুৰোধ এতিয়া কথা লাভ কৰি হৰিৰ দৰ্শন ধন্য কৰো আমাৰ বিশেষত উৰণ্ড বিত্ত চাৰিজন এনেভাৱে প্ৰভু দৰ্শন কৰাটো কদাপিতো নহয় ইমান শ্ৰদ্ধ
লগত কৰিছো কাকুতি যন্ত্রণাবি নিষ্কারবার হবে তার ভাবে আমি অলপু কিন্তু এই জগৎ করেছ মিনতি প্রভুর সেবার করা আমার পথ শীতল করা দুষ্টময় তোমালোকক ভক্তি কীৰ্তন তোমালোকক অপমান কৰি বাৰিষত জয় আৰু বিজয় যি অপৰাধ লগালে বিহিলা উচিত দণ্ড কোনো দৌৰি ভকতৰ দুহি যদি হয় কোনোজন সিজনাৰ ক্ষমা নাই জানিবা নিশ্চয় অভিমানী ভকতৰ দৰ্পশূন্য হেতু অভিশাপ দিয়ালো মই কৰ্মফল ভোগ কৰি নিষ্কৰ্মগুণে আহিব পুনৰ ঘূৰি এতিয়া তোমালোক নিষ্ঠাৰে গমন কৰা আশীৰ্বাদ কৰিছো মই মনোবাঞ্ছা তোমালোকৰ পূৰ্ণ হওক উঠা জয় বিজয় চিন্তা কৰি মোক মুক্তি লাভ
কৰিবা হবজে লভি মুকুতি আমি ভাগি পাতি কোৱা কি দৰে ধৰি তোমাৰে মায়া শুনা মোৰ প্ৰিয় ভক্ত জয় বিজয় কৰ্মসাত কদাপিতো নকৰো এবাৰ এবাৰ কৰি জন্মৰ ভূমি দিবা দেৱতুহি বিশ্বতুহি হৈ সত্যৰূপে চিন্তা কৰিবা যেতিয়াই বৈষ্ণৱ ধুম আচাৰিবা তেতিয়াই দেখা দিম মই প্ৰতিদ্বন্দ্বী ৰূপে আৰু তোমালোকৰ মুক্তিৰ পথ কৰিম যোৱা আমি দুইজন বৈকুণ্ঠৰ পৰা কাশ্যপৰ ঔৰসত প্ৰথমে যজ্ঞ ৰবা দ্বিতীয় গৰ্ভ আমিও যাম চিন্তা কৰি লভি মুকুতি আমি